নমস্কাৰ D24 নিউজ আসাম চাই থকাৰ বাবে আপোনাক ধন্যবাদ। ষ্টুডিঅ'ত মই চন্দ্ৰলকৰ। আজি মুখামুখি অনুষ্ঠানত অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ সকলোৰে চিনাকি অসম বিখ্যাত তথা বিশ্ববিখ্যাত জিতেন কাকতি ডাঙৰীয়া। জিতেন কাকতি ডাঙৰীয়া আমাৰ ষ্টুডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, আপোনালোকৰ এই চেনেললৈ মই স্বাগতম জনাইছোঁ। মই প্ৰথমতে এটি কথা ক'ব বিচাৰিম যে অসমৰ এগৰাকী সকলোৰে হিয়াৰ মঠু সকলোৱে পৰিচিত জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গৈছে। গতিকে মই প্ৰথমতেই আপোনালোকৰ চেনেলৰ যোগেদি ক'ব বিচাৰিম জাষ্টিছ ফৰ জুবিন গাৰ্গ। হয়, আমি যদি জানিব বিচাৰোঁ জিতেন কাকতি জন্ম ক'ত হৈছিল, কেনেকৈ এই সত্ৰীয়া সংগীতৰ লগত জড়িত হ'ল, পোনপ্ৰথমে আমি আপোনাৰ পৰা জানিব বিচাৰিম এই সত্ৰীয়া সংগীত জগতলৈ আপুনি কেনেকৈ ধৰণে আহিল আৰু আপোনাৰ জন্মগ্ৰহণ ক'ত হৈছিল? মোৰ জন্মগ্ৰহণ হৈছিল মাজুলীত। হয়, আৰু এতিয়া মোৰ ঘৰেই মাজুলীত। হয়, মই মাজুলীত জন্মগ্ৰহণ কৰাৰ পিছত সত্ৰীয়া পৰিৱেশত ডাঙৰ দীঘল হৈছিলোঁ। ক্লাছ 5তেই মোৰ মামা ককা আছিল মাজুলী কমলাবাৰী সত্ৰৰ প্ৰয়াত ৰামেশ্বৰ শইকীয়া বৰবায়নদেৱ। তেখেতে মোক পঞ্চম শ্ৰেণীত সত্ৰলৈ লৈ গৈছিল, শ্ৰী শ্ৰী কমলাবাৰী সত্ৰলৈ। আৰু পঞ্চম শ্ৰেণীৰ পৰাই মই তাত সাধাৰণ শিক্ষাৰ লগতে সত্ৰীয়া শিক্ষাসমূহ সত্ৰৰ পৰম্পৰা অনুসৰি শিক্ষা গ্ৰহণ কৰিছিলোঁ। আৰু ক্ৰমান্বয়ে মই বোধ কৰোঁ সেই সময়ত মামা ককাই অকণমান মোক কিবা এটা দেখিছিল, দেখাৰ কাৰণে মই খুব সোনকালে আগুৱাই যাবলৈ সক্ষম হৈছিলোঁ। আৰু সত্ৰৰ যিসকল আমাৰ গুৰু আছিল, বৰবায়ন আছিল, তেখেতসকলেও আমাক যথেষ্ট মৰম আৰু আশীৰ্বাদ দিছিল। আৰু সেইমৰ্মে আমি প্ৰথম অৱস্থাত 1992ত মই যেতিয়া ক্লাছ 9ত আছিলোঁ, তেতিয়া প্ৰথমবাৰৰ বাবে মই দিল্লীৰ আমাৰ ৰিপাব্লিক প্লেত জইন কৰিবলৈ পাইছিলোঁ। মানে ক্লাছ 9ৰ পৰা? 9ত। ক্লাছ 5ত গৈছোঁ মই সত্ৰলৈ গৈছে আৰু 9ত মই ৰিপাব্লিক ইণ্টাৰভিউ দিছে? নহয়, তাৰ প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিছোঁ। সেইটো চেনেলৰ যোগেদি কৰিছিলোঁ। তাৰপিছত তাৰ পৰা ঘূৰি অহাৰ পিছত মোৰ আচলতে কি হ'ল, সত্ৰীয়া সংগীতৰ প্ৰতি আগ্ৰহটো বেছি বাঢ়িলে, যিহেতু তাত মই ৰাষ্ট্ৰপতি পৰশ পাইছিলোঁ। আৰু ক্ৰমান্বয়ে মই সাধাৰণ শিক্ষাৰ লগতে অষ্টম শ্ৰেণীতেই মই টিউটৰ হৈছিলোঁ, গৃহ শিক্ষক হৈছিলোঁ। আৰু সেয়া আছিলে মোৰ সত্ৰীয়া নৃত্যৰ যোগেদি আছিল। মোৰ এগৰাকী আমাৰ সত্ৰৰে বৰবায়ন, তেখেতে মোক এটি ক্লাছ দিছিলে আমাৰ মৌজাদাৰ ঘৰত মাজুলী, হৰিচৰণ ভূঞা বৰবায়ন তেখেত আছে। গতিকে সেই তেতিয়াৰ পৰা মই ক্ৰম অনুসৰি আপুনি আজি পৰ্যন্ত কাম কৰি এই ক্ষেত্ৰত মই অব্যাহতি ৰাখিছোঁ। আৰু বৰ্তমান মোৰ ঘৰ হৈছে গোলাঘাট জ্যোতিনগৰ। আপুনি মানে জন্ম হৈছিল মাজুলীত আৰু কৰ্মসূত্ৰে এতিয়া বৰ্তমান থাকে আপুনি গোলাঘাটৰ জ্যোতিনগৰ। হয়, আমি দৰ্শকক আপোনাৰ এটা সংগীতৰ কলি শুনাব পাৰিব নেকি এই মুহূৰ্তত? অকণমান আমাৰ সত্ৰীয়া সংগীতৰ বিশেষভাৱে প্ৰচলিত বৰগীত ভাগ। গতিকে মই এটি স্থায়ী বৰগীতৰ আপোনালোকক গাই শুনাইছোঁ। ঠিক আছে। নাৰায়ণ কাহে ভকতি কৰো তেৰা মেৰি পামৰু মন মাধৱে ঘনে ঘন ঘাতু কপাপনা সুৰা
কলি গাই শুনাইছো সুন্দৰ লাগিল দৰ্শকে নিশ্চয় চাগে চাই ভাল পাইছে আমি যিমান দূৰ জানো আপুনি এই সংগীত জগতৰ কিন্তু শিক্ষক হিচাপে আপুনি বৰ্তমান এতিয়া কোনকেইখন আপুনি ক'ত আপুনি মানে শিক্ষাৰ্থী আপোনাৰ আছে বৰ্তমান তেনেকুৱা স্কুল কলেজ আপুনি ক'ৰবাত স্থাপন কৰিছে নেকি হয় মই প্ৰথম গোলাঘাটত ভৰি দিছিলোঁ 1997ত হয় সেই সময়ত মই হায়াৰ ছেকেণ্ডেৰী মানে অধ্যয়ন কৰি আছিলোঁ তেতিয়া মই গোলাঘাটলৈ আহি প্ৰথমতেই মই গণকপুখুৰীৰ প্ৰয়াত দীপক শইকীয়া সংগীত বিদ্যালয়ত কৰিছিলোঁ তাৰপিছত মই গোলাঘাট শিক্ষকতা কৰিছিল তাৰ নহয় শিক্ষকতা হয় 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 প্ৰথম তাৰপিছতে আহি মই আমাৰ পাঁচশালীত গোলাঘাট চহৰৰ পাঁচশালীত থকা কুসুম বৰুৱা সংগীত বিদ্যালয় হয় মানে সেই কুসুম বৰুৱা সংগীত বিদ্যালয়ত তেতিয়া আছিলে প্ৰয়াত ৰুদ্ৰনাৰায়ণ দত্ত ছাৰ হয় হয় সেই ৰুদ্ৰনাৰায়ণ দত্ত ছাৰ সান্নিধ্য পাইছিলোঁ আৰু তাতেই মই শিক্ষকতা কৰিছিলোঁ তাৰপিছত আপোনাৰ সপ্তৰ্ষি বুলি এখন স্কুল আছিল তাত কৰিছিলোঁ তাৰপিছত চেণ্ট্ৰেল আৰ্ট এণ্ড মিউজিক কলেজ এতিয়াও আছে শান্তিপুৰত তাত মই কৰিছিলোঁ তাৰপিছত 2003 চনত নিজাববীয়াকৈ চিন্তাৰে কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠান গোলাঘাটৰ জন্ম দিয়া হ'ল অৱশ্যে ৰাজহুৱা অনুষ্ঠান ব্যক্তিগত নহয় তেতিয়া ৰাইজক মাতি আনি পেলাই 10 অক্টোবৰ 2003 চনত এখনি সংগীত বিদ্যালয় আৰম্ভ কৰা হ'ল আৰু তেতিয়াৰ পৰাই ধৰি বৰ্তমান মই তাতেই শিক্ষকতাও কৰি আছোঁ প্লাছ আপোনাৰ মই অধ্যক্ষ হিচাপে আছোঁ হয় হয় আৰু এইখিনিতে কওঁ সেই সংগীত বিদ্যালয়খন বৰ্তমান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত চলি আছে আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমোলাপতিস্থিত পুৰণামলী আমোলাপতিস্থিত বিদ্যাপুৰত অৱস্থিত প্ৰয়াত অনিল শইকীয়াদেৱৰ এটি প্ৰপাৰ্টি আছিল সেই প্ৰপাৰ্টিটো ইতিমধ্যে আমাক কাগজে কলমে দান দি থৈ গৈছে ইতিমধ্যে তাত আমাৰ মানে লাগি আছে সেই দান দিছিল আপোনাৰ প্ৰয়াত ৰাজু শইকীয়া আৰু সংযুক্তা শইকীয়াৰ মানে সোঁৱৰণত গতিকে আমি পৰ্যায়ক্ৰমে চাগে তালৈ যাম আৰু মই নুমলীগড় শোধনাগাৰৰ চহৰাঞ্চলত অৱস্থিত নুপুৰ আৰ্ট এণ্ড মিউজিক স্কুলত কৰোঁ আৰু আমাৰ কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানৰ শাখা আছে যেনেকৈ দলৌজানত আছে মোৰ ছাত্ৰী এগৰাকীয়ে চলাই আছে কাকডোঙাত আছে মই নিজে চলাই আছোঁ মানে শাখা বহুত জেগাত আছে তেনেধৰণে মই বৰ্তমান আগুৱাই গৈ আছোঁ আৰু আমাৰ বিদ্যালয়খনো তেনেধৰণে আমি এটা এই সামাজিক ক্ষেত্ৰখনত আমি কিছুমান লক্ষ্য কৰিবলৈ এই যে এইটো হ'ল আপোনাৰ পৰা সংগীত বৰগীতৰ যিটো কলি হয় আৰু যিবিলাক ডান্স দেখা যায় আজিকালি ডান্সটো অলপ বেলেগ এটা বস্তু সেই ডান্সবিলাক আৰু সেই ডান্সবিলাক যিবিলাক আধা হাফ পেণ্ট বা তেনেকুৱা ধৰণৰ ড্ৰেছ পোছাকবিলাক কোনো নীতিবহিত নোহোৱা এটা ড্ৰেছ পোছাক পিন্ধি নাচ মানে গান কৰে আৰু আপোনালোকৰ এই সংগীতৰ লগত যিটো সত্ৰীয়া সংগীত ইয়াৰ পাৰ্থক্যটো কি ইয়াত কথা হৈছে কি অন্য কথা একো নাই ভাৰতীয় শাস্ত্ৰীয় সংগীত য'ত গুৰু লগা শিক্ষা পাখি লগা কাৰ আৰু শাস্ত্ৰীয় সংগীত বুলি ক'লে আচলতে কি হয় উচ্চাংগ ধ্ৰুপদী সংগীত আমাৰ অসমতো তেনেকৈ সত্ৰীয়া সংগীত বা সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্য তথাপি শংকৰী নৃত্যও হয় গতিকে আজি সত্ৰীয়া নৃত্য হৈছে অসমৰ শাস্ত্ৰীয় সম্পদ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে সৃষ্টি কৰা বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা অমূল্য সম্পদ গতিকে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ আহিলা হিচাপে লোৱা এই সত্ৰীয়া সংগীত আজি সত্ৰসমূহতো প্ৰচলিত হৈ আছে আনহাতে আজি অসমতেই নহয় ভাৰততেই নহয় পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ মানে ৰূপান্তৰিত হৈছে আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তত বৰ্তমান চৰ্চা হৈ আছে শিক্ষানুষ্ঠানো হৈছে আৰু ইতিমধ্যে আমাৰ সত্ৰীয়া মানে সংগীতেতো ৰাষ্ট্ৰীয় স্বীকৃতি পালে গতিকে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ লগৰ হৈছে সত্ৰীয়া নৃত্য গতিকে সত্ৰীয়া নৃত্য ইতিমধ্যে মানে হাইস্কুলৰ পৰা ইউনিভাৰ্চিটি লেভেললৈ মানে চৰকাৰে গুৰুত্ব দিছে কিন্তু তথাপিতো মানে এনেকুৱা হৈছে আমাৰ এতিয়া ধৰি লওক ইউনিভাৰ্চিটি লেভেল বা সত্ৰীয়া কলেজ তেনেকৈ হৈছে কিন্তু হ'লেও আমাৰ যিখিনি শিক্ষা অনুষ্ঠান সাধাৰণ শিক্ষা সেই সাধাৰণ শিক্ষাত প্ৰয়োজন বোধ কৰোঁ মানে এই চৰকাৰৰ দায়িত্ব আছে মানে
চৰকাৰটো সম্পূৰ্ণ দায়িত্ব আছে শাস্ত্ৰীয় সম্পদ যিটো ধৰণে চৰকাৰে ভূমিকা ল'ব লাগিছিল আমাৰ সত্ৰীয়া সংগীতৰ ওপৰত সেইটো ধৰণে সঁচাকৈ মানে গুৰুত্ব লোৱা নাই যেন অনুভৱ হয় নেকি? নাই, এনে উচ্চ পৰ্যায়ত লৈছে, কিন্তু মই ভাবোঁ প্ৰাথমিক পৰ্যায়ত, কাৰণ কেলৈ শিশুৰ শিক্ষাৰ আৰম্ভণি হৈছে প্ৰাথমিক বিদ্যালয়। প্ৰাথমিক বিদ্যালয়তে যদি তেওঁলোকক মানে ভাল শিক্ষা দি শিক্ষিত কৰিব পৰা নাযায়, গতিকে তেতিয়াহ'লে তেওঁলোকক পূৰ্ণাংগ মানুহ হিচাপে আচলতে গঠন প্ৰক্ৰিয়াত অলপ মোৰ মানে সন্দেহৰ অৱতাৰণা হয়। কাৰণ এটি শিশুক আপুনি যেনেধৰণেই মানে পোহনাই লৈ যাব, ঠিক তেনেধৰণেই তেওঁ আগুৱাই লৈ যাব। গতিকে প্ৰাথমিক বিদ্যালয়ত অন্যান্য শিক্ষাৰ লগতে সেইখিনি চৰকাৰে গুৰুত্ব দিয়া দেখিছোঁ, কিন্তু হ'লেও যিমানখিনি গুৰুত্ব দিব একোজন, এতিয়া ধৰি লওক কণ্টেক্সুৱেল ছিষ্টেমত হ'লেও একোজন আমাৰ বিশেষকৈ শাস্ত্ৰীয় সম্পদ সত্ৰীয়া নৃত্য, গতিকে কণ্টেক্সুৱেল বেচিছত হ'লেও চৰকাৰে শিক্ষক দিব পাৰে। কিন্তু মই আপোনাক প্ৰশ্ন কৰিব বিচাৰোঁ, আপোনাক চৰকাৰীভাৱে যিভাৱে চৰকাৰে আপোনাক তেনেকুৱা সন্মান বা সাহায্য কিবা আগবঢ়াইছেনে আজিৰ তাৰিখত? বঢ়াইছে। মই আচলতে কেন্দ্ৰীয় মানে যিটো ভাৰত চৰকাৰৰ অধীনৰ আমাৰ চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চ এণ্ড ট্ৰেইনিং, সেই ৰিচোৰ্চ এণ্ড ট্ৰেইনিঙৰ মই এগৰাকী গুৰু হয়। আমাৰ ছাত্ৰ ছাত্ৰীসকলে তাত মানে বৃত্তি দিব পাৰে, বৃত্তি লাভ কৰে। ইতিমধ্যে মোৰ এগৰাকী ছাত্ৰী সত্ৰীয়া নৃত্যত অহা 23 ডিচেম্বৰত গুৱাহাটী ৰিজনেল অফিচত ইণ্টাৰভিউ আছে আৰু পায়ো আছে। তেনেধৰণে মানে আগুৱাই গৈ আছে। আৰু আমাকো অসম চৰকাৰে মানে শিল্পী সন্মান আঁচনিত অন্তৰ্ভুক্ত কৰি আমাক সন্মান যাচিলে আৰু ইতিমধ্যে সম্বৰ্ধনাও জনাইছে। গতিকে তেনেধৰণে হয়। কিন্তু আপোনাক অসমৰ মানুহে শিক্ষক তথা সাধক বুলি জানে। এই সাধক এইটো কিয় আপোনাক সাধক বুলি জানে আৰু কিয় শিক্ষক বস্তুটোৰ ওপৰত সাধকেই শিক্ষক? মানে কথাটো এনেকুৱা, শিক্ষা দিবৰ কাৰণে সাধনা কৰিবলগীয়া হয়। কিবা এটা বিষয় যদি শিক্ষা দিবলগীয়া হয় তেতিয়াহ'লে তাক সাধনা কৰিবলগীয়া হয়। আৰু বিশেষকৈ আমাৰ এই ভাগ হৈছে গুৰু পৰম্পৰা। সত্ৰীয়া নৃত্যই হওক বা শংকৰী নৃত্য হৈছে এই গুৰু পৰম্পৰা ৰক্ষা কৰি পেলাই আমি শিক্ষাদান কৰিব লাগে। গতিকে গুৰু পৰম্পৰা ৰক্ষা কৰি শিক্ষাদান দিবলৈ যাওঁতে যথেষ্টখিনি অধ্যয়ন কৰিবলগীয়া হয়। অধ্যয়ন কৰাৰ লগতে আমি কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলক বা সামাজিকভাৱে তেওঁলোকক কেনেধৰণে শিক্ষা দিম সেই বিষয়ত আমি যথেষ্টখিনি মানে অধ্যয়ন কৰি পেলাই যাবলগীয়া হয়। গতিকে সেইকাৰণে সেই বিষয়টোক আমি মানে সময়ে সময়ে মানে অধ্যয়নগতভাৱে আগুৱাবলগীয়া হয়। সেইকাৰণে সাধনা বুলি কোৱা হয়, সাধক বুলি কোৱা হয়। আপুনি বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীক কিবা ক'ব বিচাৰে নেকি আমাৰ ষ্টুডিঅ'ৰ পৰা? ক'বলগীয়াটো বহুতেই থাকে, তথাপিতো এটাই কথা যে অসমৰে নহয় ভাৰতৰ শাস্ত্ৰীয় সংগীত, গীত, বাদ্য, নৃত্য, নাটক, বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সত্ৰীয়া নৃত্য বা শংকৰী নৃত্য, বৰগীত, খোলবাদ্য আদি কৰি অংকীয়া নাটক যথেষ্টখিনি সম্পদ আমাক দি গৈছে। সত্ৰসমূহে আজিও সংৰক্ষণ প্ৰচাৰ প্ৰসাৰ কৰি আহিছে। গতিকে তাৰ লগতে আমিও গুৰুসকলে সাধকসকলে যিমান পাৰিছোঁ আমি কৰিছোঁ। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক এইটোৱে ক'ব বিচাৰিম যে সস্তীয়া জনপ্ৰিয়তা লোৱাতকৈ, সেয়াও থাকক, সস্তীয়া জনপ্ৰিয়তা লোৱাতকৈ যদি আমি শাস্ত্ৰীয় সম্পদক, নিজৰ এই সত্ৰীয়া নৃত্য বা শংকৰী নৃত্যক যদি আমি গ্ৰহণ কৰোঁ, সকলোৱে গ্ৰহণ কৰিব লাগে। যেনেকৈ আমি সাধাৰণ শিক্ষা ল'বলৈ গৈছোঁ স্কুলত, সকলোৱে আমাৰ এইটো মানৱ অধিকাৰ, জন্মগত অধিকাৰ শিশুৰ সেয়া। গতিকে আমি তেনেধৰণে যদি সত্ৰীয়া নৃত্য বা শংকৰী নৃত্য, গীত, বাদ্য, নাটকক যদি আমি আঁকোৱালি লওঁ তেতিয়াহ'লে আমাৰ অসমৰ এই সংগীত ধাৰা আৰু অলপ মজবুত হ'ব আৰু ভৱিষ্যতৰ দিনত ভৱিষ্যত প্ৰজন্মই বিশ্ব দৰবাৰত ইয়াতকৈ আৰু অলপ আগুৱাই যোৱাত সহায়ক হ'ব বুলি মই ভাবোঁ। সেয়েহে ছাত্ৰ ছাত্ৰীসকলে সত্ৰীয়া বা শংকৰী নৃত্য, গীত, বাদ্য, ভাওনা মানে নাটকৰ প্ৰতি, অংকীয়া নাটকৰ প্ৰতি আগ্ৰহী হ'ব লাগে। আৰু এই আগ্ৰহৰ ক্ষেত্ৰত যিহেতু ছাত্ৰ ছাত্ৰীসকল প্ৰথম অৱস্থাত শিশু হৈ থাকে, সেই শিশু হৈ থাকে কাৰণে তেওঁলোকে সকলোখিনি কথা নাজানে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ অভিভাৱকসকল যদি সচেতন হয় তেতিয়াহ'লে আমাৰ এই সত্ৰীয়া সংগীত
ঘৰে ঘৰে চৰ্চা হৈও আছে আৰু অধিক চৰ্চা হ'ব বুলি মই আশাবাদী হয় এই যেটো চৰকাৰে যেটো ধৰণে আপুনি কৈ গৈছে চৰকাৰে যেটো ধৰণে স্কুলবিলাকত গুৰুত্ব দিব লাগিছিল আমাৰ বিশ্বাস আপোনাৰ আজি ষ্টুডিঅ'ৰ যোগেদি আমাৰ ষ্টুডিঅ'ৰ যোগেদি যেনেকৈ চৰকাৰে অলপ গুৰুত্ব দিয়ে মই আশাবাদী হয় বৰ্তমানৰ যিজন আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ গতিকে তেখেতৰ বিষয়ে সকলোৱে জানেই হয় গতিকে শিশুসকলেও মামা বুলি মাতে নহয় জানো বাৰু গতিকে মই সঁচাই মই ব্যক্তিগতভাৱে আশাবাদী হয় গতিকে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত মই আশা কৰিম যে ওপৰ লেভেলতো আছেই কিন্তু এই শিশুসকলক প্ৰাথমিক পৰ্যায়ত বিশেষকৈ LP স্কুলত এই প্ৰাথমিক পৰ্যায়ত যথেষ্ট গুৰুত্ব দিব লাগে আৰু স্থায়ী সত্ৰীয়া সংগীতেই হওক বা শংকৰী সংগীতৰ স্থায়ী শিক্ষক নিযুক্তি দিব লাগে চৰকাৰে কিন্তু যথেষ্ট কৈছে ফক ক্লাছিকেলত সময়ে সময়ে বহুখিনি কিবা কৰি আহিছে আমিও তাৰ লগত সহযোগিতা আগবঢ়াইছোঁ কিন্তু হ'লেও স্থায়ীকৈ দিলে সেই শিশুসকলৰ এতিয়া ইয়াত বহলাই কোৱাটো অকণমান দিগদাৰ হয় শিশুসকলৰ শাৰীৰিক মানসিক আধ্যাত্মিক বৌদ্ধিক সকলোখিনি ফালৰ পৰাই তেওঁলোক মানে সুন্দৰ হৈ আগুৱাই যাবলৈ সুবিধা পাব বুলি কাৰণ যিহেতু বৰ্তমান সময়ত দেখা যায় যে শিশুসকল ডাঙৰ হৈ এটা পৰ্যায়ত বেয়া পথলৈ যাবলৈ বিচাৰিছে গতিকে তেওঁলোকে যুৱ প্ৰজন্মই বিশেষকৈ এছাম যুৱ প্ৰজন্ম বিশৃংখল হৈ পৰিছে গতিকে মই ভাবোঁ এতিয়াও সময় আছে সেই শিশুসকলক যদি সৰুৰে পৰাই যদি আমি শাস্ত্ৰীয় জ্ঞানসমূহ বা আমি মানে যিখিনি আমাৰ ধৰ্মীয় কিছুমান আমাৰ নীতি নিয়ম অসমৰ যিখিনি আমাৰ ধৰি লওক পাঠ্যক্ৰম মানে বহিৰ্ভূত যিখিনি নীতি নিয়ম সেই শিক্ষাখিনি যদি আমি দিব পাৰোঁ বিশেষকৈ আমাৰ সত্ৰীয়া বা শংকৰী সংগীতৰ এইটো এটা নৱবৈষ্ণৱ ধাৰাৰ এক মানে সুন্দৰ পথ নিদৰ্শন গতিকে ইয়াক যদি আমি প্ৰাথমিক পৰ্যায়ত শিশুসকলক যদি সুন্দৰ ৰূপত যদি গঢ় দিব পাৰোঁ ইয়াতো আমাৰ বহুত মানে অন্যান্য শিক্ষামূলক কথাও জড়িত হৈ থাকে গতিকে সেই শিশুসকলে মই ভাবোঁ শতকৰা 90% বা 99% শিশুৱে কিন্তু ভৱিষ্যতৰ দিনত এই পৰ্যায়লৈ নাযায়গৈ মই এটা দৃঢ় বিশ্বাস এইটো ঠিক কৈছে আপুনি কাৰণ যিহেতু মই ক্লাছ 5 মই মা গৰ্ভৰ পৰাই পাইছোঁ কিন্তু হ'লেও সত্ৰীয়া পৰিৱেশটো মই ক্লাছ 5ৰ পৰা পাইছোঁ গতিকে মই ক্লাছ 5ৰ পৰা পঞ্চম শ্ৰেণীৰ পৰা মই ক্ৰমান্বয়ে গতি কৰিছোঁ আজি মই দেখিছোঁ যে সেই দিশটোলৈ হয়তো যদি মই নগ'লোহেঁতেন মোৰ মামা ককা প্ৰয়াত ৰামেশ্বৰ শইকীয়া বৰবায়নদেৱে যদি মোক সত্ৰলৈ লৈ নগ'ল হয়তো মই সেই যুৱ প্ৰজন্মৰ নিচিনাই ক'ৰবাত হয়তো মই হেৰাই গ'লোহেঁতেন এইটোৰ চিনাকি নাথাকিলে সংগীত জগতৰ চিনাকিটো নাথাকিলে ইয়াত কিছুমান বাধ্যবাধকতা আছে সেই বাধ্যবাধকতাখিনি আমি মানি চলোঁ যিহেতু গতিকে সেইকাৰণে আমি কিছুমান ধৰি লওক কৰিব নোৱাৰোঁ সেই ক্ষেত্ৰত আমি বহুতখিনি বাচি আছোঁ বুলি আশাবাদী হয় যেহেতু আমি আপোনাক জানো সকলোৱে আপুনি কৰ্মসূত্ৰে যদিও গোলাঘাটত আছে আপুনি কিন্তু মাজুলীৰ সন্তান হয় দৰ্শকে জানিব বিচাৰে অলপমান মাজুলী বুলি ক'লে সংগীত জগতৰ মেইন বিষয়বস্তু মাজুলীটো মানে বহুত ল'ৰা ছোৱালী মাজুলীলৈ মানে স্কুলৰ পৰা মাজুলী যাওঁ সত্ৰলৈ যাওঁ এনেকৈ ধৰণে যায় পৰ্যটক আহে এই মাজুলীৰ অকণমান ইতিহাস আপুনি অলপমান আপুনি চমুকে ৰাইজক অৱগত কৰকচোন আমি মাজুলী গ'লে ক'ত যাব লাগিব কোনবিলাক ঠাই আমি চাব পাৰিম কোনবিলাক ঠাইত গ'লে আমি এনেকুৱাবিলাক আপোনাৰ নিচিনা এজন শিক্ষাগুৰু সাধক আমি লগ পাব পাৰোঁ এফালে ব্ৰহ্মপুত্ৰ আনফালে লুইত মাজত মাজুলী হৈছে সত্ৰনগৰী বুলি কোৱা হয় এটকা মহন্তৰ থান বুলি কোৱা হয় পবিত্ৰ থান গতিকে মাজুলীত বিশেষভাৱে গড়মূৰ সত্ৰ আউনীআটী সত্ৰ কমলাবাৰী সত্ৰ দক্ষিণপাট সত্ৰ আৰু তেখেতসকলৰে সৰু খবৰ সত্ৰ প্ৰতিষ্ঠা হৈ আছে গতিকে সেই সত্ৰ নগৰী হিচাপে সত্ৰীয়া সংগীত বা সত্ৰীয়া যিটো পৰম্পৰা সেই পৰম্পৰাটোৰ কাৰণে বিশ্ববিখ্যাত আৰু তাৰ লগতে মাজুলীক ভোগালী জেগা বুলিও কোৱা হয় আজিকালি যদিও অলপ পৰিৱৰ্তন হৈছে তথাপিতো ভোগালী জেগা বুলি কোৱা হয় তাৰ লগে লগে আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এটি পৰিৱেশ তাত পোৱা যায় আৰু বিশেষকৈ তাত পলিউশ্যনটো মানে যিটো প্ৰাকৃতিক ভাৰসাম্যটো সেই ভাৰসাম্যটো তাত মানে পোৱা যায় তাৰ লগতে আপুনি শুনি আচৰিত হ'ব যে তাত
মাদক দ্ৰব্য মানে ৱাইন শ্বপ হয় নাই নাই ভাল খবৰ এটা ভাল খবৰ গতিকে তেনেকুৱা এটা ঠাই অসম ভাৰতবৰ্ষৰ মানুহ আহে মাজুলী নহয় নহয় মই নাজানো কিন্তু অসমৰ এটিয়ে ঠাই আছে য'ত মাদক দ্ৰব্য মুকলিভাৱে বিক্ৰী কৰা নহয় মানে ৱাইন শ্বপ নাই গতিকে সেই তেনেকুৱা এটি পবিত্ৰ স্থান কথাটো গম পাইছেনে আৰু বিশেষকৈ সময়ে সময়ে ভাদ মাহ হওক কাতি মাহ হওক বা তেনেকুৱা কিছুমান উৎসৱ আছে আমাৰ ৰাস উৎসৱ এনেকুৱাবিলাকৰ কাৰণে আচলতে দেশ বিদেশৰ পৰা বা ছাত্ৰ ছাত্ৰীসকল বা আমাৰ যিসকল যায় তাত সেই দৰ্শন কৰিবলৈ যায় পৰিৱেশখিনি চাবৰ কাৰণে যায় আৰু তাৰ সত্ৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আচলতে আঁতৰৰ পৰা বুজাবলৈ অকণমান দিগদাৰ হয় গতিকে সত্ৰৰ সেই শিশুসকলে ধুতি পিন্ধি চেলেং লৈ গামোচা লৈ যিটো পৰিৱেশত তেওঁলোকে মানে এটা হেৰি হৈ ডাঙৰ হয় সেই পৰিৱেশটো চাবলৈও বহুত যায় বিশেষকৈ প্ৰাকৃতিকভাৱে আচলতে মাজুলী ভাল মানে ঠাই ভাল নগৰী হিচাপে তাত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী কোন টাইমত গ'লে বেছি ভাল হয় মাজুলীলৈ কেনেকুৱা কোন কিবা টাইম আছে নেকি বাৰিষা সময়তো মাজুলী যোৱাটো সম্ভৱ নহয় মানে এই টাইমটোত যাব পাৰে ৰাস হয় ভাদ মাহত যাব পাৰে মহাপুৰুষসকলৰ তিথি উৎসৱ হয় আৰু আউনীআটী সত্ৰৰ যেনেকৈ আপোনাৰ এইটো আপোনাৰ পালনাম হয় পালনামৰ সময়ত যথেষ্টখিনি ভিৰ হয় গতিকে সেই পালনামতেই যথেষ্ট ৰাস পালনাম ভাদ মাহ বুজি পাইছেনে এই তিনিটা কাৰ্যসূচীত বিশেষকৈ মাজুলী বিখ্যাত এই তিনিটা কাৰ্যসূচীত বিশেষভাৱে মাজুলী বিখ্যাত সত্ৰনগৰী হিচাপে মাজুলী বিখ্যাত আৰু পালনাম ৰাস আৰু ভাদ মাহৰ মহাপুৰুষ দুজনাৰ লগতে বদলা পদ্মতা এনেকৈ যিসকলৰ আমাৰ তিথি হয় উৎসৱ সেইকাৰণেই বিখ্যাত আৰু সেইকাৰণে আপুনি মাজুলী যাবলৈও আমাৰ ছাত্ৰ ছাত্ৰীসকল বা যিসকল নদীৰ মাজত প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰা এটা ঠাই গতিকে তাত তেওঁলোকক যাবলৈ আপুনি অনুৰোধ জনায় হয় আমাৰ সময় শেষ হৈ আহিছে ইতিমধ্যে আমি সামৰিব লাগিব যে আপুনি যথেষ্ট আমাৰ ষ্টুডিঅ'ত আহি সময় দিয়াৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ D24 নিউজৰ সকলো কৰ্মকৰ্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সাক্ষাৎকাৰত যিহেতু সকলোখিনি কথা ক'বলৈ অকণমান দিগদাৰ হয় সময়টো কম থাকে যি পাৰিলোঁ মই জনালোঁ ভাল লাগিল আপোনালোকে নিমন্ত্ৰণ কৰি আনিলে মই পুনৰবাৰ আকৌ ক'ব বিচাৰিছোঁ এটা কথাই যে আমাৰ সেই মহান শিল্পীগৰাকী হিয়াৰামঠু জুবিন গাৰ্গদেৱৰ মই পুনৰবাৰ জাষ্টিছ ফৰ জুবিন ধন্যবাদ আপোনালৈ ধন্যবাদ থাকিল D24 চাই থাকিব এনেকুৱাবিলাক নিউজৰ কাৰণে নমস্কাৰ